নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুন। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে 3000 টকা পাবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনাৰ একাউণ্টত টকা নাপাব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? সকলো বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে বেংক একাউণ্টত 1000 টকা লাভ কৰিব। আজি কৰক আপুনি ৰেজিষ্ট্ৰেশ্যন। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 11,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে চেনি তেল নিমখ লগতে লাভ কৰিব মিঠাতেল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বান্ধি দিছে কেইবাটাও নতুন নিয়ম। যিসকল হিতাধিকাৰীৰ তালিকাত নাম নাই সেইসকল হিতাধিকাৰীও অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। সেইসকল হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন। নতুনসকলৰ বাবে আছে নতুন নিয়ম। যিসকল হিতাধিকাৰী নতুনকৈ আবেদন কৰিব সেইসকল হিতাধিকাৰীৰ বাবেও নতুন নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। অৰুণোদয় আঁচনিৰ নতুন আৰু পুৰণি হিতাধিকাৰী সকলোৱে মিলি কৰিব লাগিব KYC। যিসকল হিতাধিকাৰী আগতে KYC কৰিছে সেইসকল হিতাধিকাৰী পুনৰ KYC কৰিব নালাগে। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। হয়, আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰে নেকি? তেনে ক্ষেত্ৰত সেই বেংক একাউণ্টটো আপুনি ঠিক কৰি ৰাখিব লাগিব বা এক্টিভ কৰি ৰাখিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ দিছে আপোনাৰ একাউণ্টত যেতিয়া টকা সোমাব লগে লগে আঁচনি লাভ কৰিব আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে আপুনি মোবাইল নম্বৰৰ জৰিয়তে আপডেট কৰিব পাৰিব। সেয়েহে আপোনাৰ মোবাইল নম্বৰটো লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি মোবাইল নম্বৰটো আগতে দিয়া নাছিলে, বেলেগে মোবাইল নম্বৰ দিয়া আছে, তেনে ক্ষেত্ৰত ব্লকত গৈ আপুনি মোবাইল নম্বৰটো সলনি কৰি লৈ ল'ব পাৰিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচত গৈ আপোনালোকে দিব পাৰিব ডাইৰেক্ট অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। হয়, অৰুণোদয় আঁচনিৰ টকা যদি সময়মতে বেংক একাউণ্ট নাপায় আপোনালোকে দিব পাৰিব অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত, কিয়নো 2 আগষ্ট বা 3 আগষ্টত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই যাব। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় তালিকাত নাম থকা সত্ত্বেও তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। এটা ফোন কলতে লগে লগে সকলোখিনি সমস্যা সমাধান কৰি দি দিব। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰিও আপুনি অভিযোগ দিব পাৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰী সকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। হয়, PM বিশ্বকৰ্মা আঁচনিত যদি আপুনি আবেদন কৰিছে আপোনাৰ বেংক একাউণ্টত 15,000 টকা লাভ কৰিব। কোনে কোনে লাভ কৰিব এই সুবিধা? যিসকল হিতাধিকাৰীয়ে আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? নম্বৰ 1, বেংক একাউণ্ট থাকিব লাগিব। নম্বৰ 2, ৰেচন কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ এই দুখন নথি পত্ৰ আছে তেনে ক্ষেত্ৰত ভাল খবৰ, আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। এই তিনিখন নথি পত্ৰৰ জৰিয়তে আপুনি PM বিশ্বকৰ্মা আঁচনিত কৰিব পাৰিব আবেদন। যিসকল হিতাধিকাৰীয়ে আবেদন কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। শীঘ্ৰে আবেদন কৰা সকলে লাভ কৰিব চৰকাৰী ধন। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। আৰু সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন, আৰু ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 15,000 কৈ টকা বেংক একাউণ্টত। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ, আপোনাৰ বেংক একাউণ্টত PM বিশ্বকৰ্মা আঁচনিৰ অধীনত 15,000 টকা আপুনি পালেনে? যদি আপুনি টকা পোৱা নাই এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক। যিসকলে হিতাধিকাৰীৰ টকা পাইছে সেইসকল হিতাধিকাৰী কমেণ্ট কৰিব। যিসকলে পোৱা নাই কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়া এটা কমেণ্ট কৰি জনাওক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইছৰোমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিক লৈ আৰ্থিক সাহায্য দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিক লৈ 2 লাখ টকা শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিক লৈ 2 লাখ টকা প্ৰদান কৰা হ'ব দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিক লৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এঘোষণা হয় শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে ভাল খবৰ যিসকলৰ নাই অতি শীঘ্ৰে ই শ্ৰম কাৰ্ড এটা বনাই ৰাখক বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থাকিলে অতি সহজতে আপুনি কৰিব পাৰিব আবেদন ই শ্ৰমত নাম পঞ্জীয়ন ক্ষেত্ৰত শ্ৰমিকৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰিব শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা ই শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ যদি আপোনাৰ ই শ্ৰম কাৰ্ড নাই আজি এটা ই শ্ৰম কাৰ্ড বনাই লৈ লওক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰি আছিল বহু লোকৰ নাম ৰেচন কাৰ্ডত আপোনাৰ নাম অন্তৰ্ভুক্ত নাই নেকি যদি আপোনাৰ ঘৰত সদস্য 5জন তেনে ক্ষেত্ৰত 3জনৰ নাম অন্তৰ্ভুক্ত হৈছে বাকী 2জনৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল সেইসকল লোকৰ নাম আৰু নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰসমূহ যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত ভাল খবৰ নতুনকৈ কৰিব পাৰিব আবেদন নতুনকৈ যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে কৈ আপোনালোকে যোগাযোগ কৰক বা পঞ্চায়তৰ সৈতে যোগাযোগ কৰি সবিশেষ তথ্য আপুনি লাভ কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আছেনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে এই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি এবাৰ চাই লওক ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি হাতত থকা মোবাইল ফোনটোতে আপুনি চাব পাৰিব নিজৰ নাম তালিকাত আছে না নাই pmuic.nic.in ৱেবছাইটটো খোলক আৰু ৱেবছাইটটো খোল কৰাৰ পিছত ষ্টেক হোল্ডাৰ অপশ্যনত ক্লিক কৰক তাৰপিছতে IAY বাই PMUIC বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ছাবমিট কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়ত আপুনি বাছনি কৰিব লাগিব আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম তালিকাত নাম নাহিলে আপোনালোকে শীঘ্ৰে কৰক আবেদন 10খন নথি পত্ৰৰ জৰিয়তে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব পান কাৰ্ড আৰু প্ৰমাণপত্ৰ ঠিকনা ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ আৰু ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটো এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ যিসকল হিতাধিকাৰীয়ে আবেদন কৰিছিল সেইসকল হিতাধিকাৰীৰ নাম নতুনকৈ চৰকাৰৰ ফালৰ পৰা প্ৰস্তুত কৰিছে আৰু যিসকল হিতাধিকাৰীৰ তালিকাত নাম অহা নাই নতুনকৈ কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহতে বেংক একাউণ্টত 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1000কৈ টকা বেংক একাউণ্টত হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি এই সুবিধা ল'বলৈ হিতাধিকাৰী কৰিব লাগিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন কৰিবলৈ কি নথিপত্ৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আৰু প্ৰমাণপত্ৰ বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব হিতাধিকাৰীৰ বাবে EKYC কৰিব লাগিব বাধ্যতামূলক যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'